হেল্ল' ষ্টুডেণ্টছ, আজি আমি ছেট থিয়ৰীৰ আন এটা ভিডিঅ' লৈ আহিছোঁ। ইয়াত আমি ছেট থিয়ৰীৰ কিছুমান নিউমাৰিকেল প্ৰব্লেম কৰিম। তাৰ আগতে আমি এটা ফৰ্মুলা জানি লওঁ আহা। ইজি ফৰ্মুলাটো হৈছে এনটো হৈছে মানে নাম্বাৰ অফ এলিমেণ্ট A ইউনিয়ন B ইজ ইকুৱেল টু নাম্বাৰ অফ এলিমেণ্ট A প্লাছ নাম্বাৰ অফ এলিমেণ্ট B মাইনাছ নাম্বাৰ অফ এলিমেণ্ট A ইণ্টাৰছেকশ্যন C। একদম চিম্পুল ফৰ্মুলা। তোমালোকৰ যদি সকলোৰে বুক আছে, তোমালোকে বুকত চোৱা এক্সাৰচাইজ 1.6। এক্সাৰচাইজ 1.6ত কি দিছে? ফাৰ্ষ্ট কুৱেশ্যনটো, ইফ x and y are two sets such that nx is equal to 17, ny is equal to 23, and nx union y is equal to 38, find nx intersection y। তোমালোকে বুকত ভালকৈ চাই লোৱা কুৱেশ্যনটো। এইটো nx ny nx ইণ্টাৰছেকশ্যন y, ফাইন nx ইণ্টাৰছেকশ্যন y। ইউনিয়ন দিয়া আছে, ইণ্টাৰছেকশ্যনটো উলিয়াব লাগে। কি দিয়া আছে? nx 17, ny দিয়া আছে 23, nx ইউনিয়ন y দিয়া আছে 38। এতিয়া এই a আৰু b ৰ জেগাত ইয়াতে x আৰু y দিয়া আছে। এতিয়া ফৰ্মুলাটো কি হ'ব? nx ইউনিয়ন y ইকুৱেল nx প্লাছ ny মাইনাছ nx ইণ্টাৰছেকশ্যন y। ভেলুকেইটা বহাই দিলে হ'ল 38, 17, 23 x ইণ্টাৰছেকশ্যন y। 38 x ইণ্টাৰছেকশ্যন y। এইটো আহি গ'ল এইফালে। কিমান হৈ গ'ল? চিম্পল। ডাইৰেক্টলি ফৰ্মুলাটোত বহাই দিলে হ'ল। বুজি পাইছা নহয়? কুৱেশ্যন নম্বৰ 1। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 2 to same। x and y are two sets such that x union y has 18 element, x has 8 element, y has 15 element. How many elements does x intersection y have? এইটো তোমালোকে ট্ৰাই কৰি চাবা। বাট থাৰ্ডটো দেখাইছোঁ। থাৰ্ডটোত কি দিছে? ইন এ গ্ৰুপ অফ 400 পিপল 250 can speak Hindi, 200 can speak English. How many people can speak both Hindi and English? In a group of 400 people, 250 can speak Hindi, 200 can speak English. How many people can speak both Hindi and English? Both দুইটা মানে কি হ'ব? কমনটো হ'ব। টোটেল পিপল আছে কেইটা? 400। তাৰে 250 can speak Hindi আৰু 200 can speak English। 200 জনে ইংলিছ ক'ব পাৰে। কিমানজনে? দুইটাই ক'ব পাৰে। দুইটা মানে সদায় মনত ৰাখিবা ইণ্টাৰছেকশ্যন, কাৰণ ইণ্টাৰছেকশ্যন মানে কমন। দুইটা মানে সদায় মনত ৰাখিবা ইণ্টাৰছেকশ্যনটো হ'ব। এতিয়া আমি ট্ৰাই কৰোঁ আহা। কুৱেশ্যন নম্বৰ 2 কি আছিল? ইন এ গ্ৰুপ অফ 400 পিপল 250 can speak Hindi। ধৰি ল'লে হ'ল লেট
set of people can speak Hindi. B হৈছে set of people can speak English. ঠিক আছে 400 হ'ব A ইউনিয়ন এইটো টোটেল ইউনিয়ন মানে আইদাৰ A or B 250 can speak Hindi আৰু 200 can speak English. So ফৰ্মুলাটো আছিল এইটো ফৰ্মুলা এটা কুৱেশ্যনত এইটো ধৰি ল'লেই হ'ল A ইউনিয়ন B কিমান 400 and A 250 and B 200 B হ'ব ঠিক আছে সো 50 জনে দুইটা ল্যাঙ্গুয়েজ ক'ব পাৰে 50 people can speak both Hindi and English লাষ্টত লিখি দিলে হ'ল 50 people can speak both Hindi and English বুজি পাইছা নহয় ভিডিওটো পজ কৰি লৈ পেলাই পাতি লোৱা নেক্সট কুৱেশ্যন নাম্বাৰ 4 if S and T are two sets such that S has 21 element T has 32 element S intersection T has 11 element how many element does have S union T same S has 21 মানে S has 21 next দিছে T টিত কেইটা আছে 32 টা S intersection টিত 11 S union T কিমানটা থাকিব so S union T and S and T S intersection T 21 32 minus 11 simple question ডাইৰেক্ট ভ্যালু কেটা দিয়া আছে ফৰ্মুলাটোত বহাই দিলে হ'ল পাতি লোৱাচোন next question number 5 etu same x and y are two sets such that x has 40 elements x union y has 60 elements and x intersection y has 10 elements how many elements does y have etu tomaloke try koriba n x dia ase n x union y dia ase aru n x intersection y dia ase etia y keita thakibo বাৰু দেখাই দিছো n x ত দিয়া আছে 40 n x union y দিয়া আছে 60 n x intersection y দিয়া আছে 10 এতিয়া অকল y কিমানটা থাকিব ফৰ্মুলাটো n x
union y and x and y x intersection y x union y কিমান 60 and x 40 and y then 60 40 पर 10 गल 30 and y 60 minus 30 is equal to n y ঠিক আছে so n y কিমান হল 30 হৈছে এটো আছিল তোমাৰ কোৱেশ্চন নাম্বাৰ কিমান 5 কোৱেশ্চন নাম্বাৰ 5 আমি ইয়াৰ পিছত নেক্সট কোৱেশ্চনটো চাওঁ হা নেক্সট কোৱেশ্চন নাম্বাৰ 6 in a group of 70 people 37 like coffee 52 like tea and each person likes at least one of the two drinks how many people like both tea and coffee total আছে 70 জন 37 জনে কফি ভাল পায় 52 জনে টি ভাল পায় আৰু each person গুটে কেজনৰ কিবা ন each person likes at least one of the two drinks গুটে কেজন মানুহৰ মানে 70 পিপলৰ সবে কিবা নহয় কিবা এটা ভাল পায় how many people like both tea and coffee এটা কিমান জনে দুইটা ভাল পায় মানে আমি কি উলিয়াব লাগিব ইন্টারসেকশন আহা এটো কোৱেশ্চন সলভ কৰোহি সো ফার্স্ট ইয়াতে টি এন্ড কফি সো এটো হ'ব কোৱেশ্চন নাম্বাৰ 6 ফার্স্ট ধৰি ললে হল লেট set of people like coffee B to ধৰি লোৱা set of people like tea এতিয়া N A union B কাৰণ সবে কিবা নহয় কিবা এটা ভাল পায় সো A union B to হৈ যাব 70 কফি কিমান জনে ভাল পায় 37 আৰু টি ভাল পায় 52 ফৰ্মুলাটোত বহাই দিলে ইউনিয়ন বি এন এ এন বি এন এ ইন্টারসেকশন বি so 70 37 52 এটো 70 এখিনি আৰু ক্যালকুলেশন তো কি হল 19 জনে দুইটা ভাল পায় সদায় যেতিয়া দুইটা খুদিব তেতিয়া হতে আমি ফৰ্মুলাটোত ইন্টারসেকশনটো উলিয়াব লাগিব বুজি পাইছা নহয় ফৰ্মুলাটোত সদায় ইন্টারসেকশনটো আমি ক্যালকুলেট কৰিব লাগিব তো লাষ্টত লিখি দিলে হল 19 people like both tea and coffee the 19 people like both tea and coffee ঠিক আছে পাতি লোৱা question number 7 কি দিছে in a group of 65 people 40 like cricket 10 like both cricket and tennis how many like tennis only
এণ্ড নট ক্ৰিকেট। আৰু 2 নম্বৰতে সুধিছে হাউ মেনি লাইক টেনিছ। টোটেল আছে কিমান 65 জন, তাৰে 45 জনে ক্ৰিকেট ভাল পায়, 10 জনে দুইটা ভাল পায়, কিমানজনে অকল টেনিছ ভাল পায় ক্ৰিকেট ভাল নাপায়, আৰু কিমানজনে টেনিছ ভাল পায়, মানে টোটেল টেনিছ, তাত তোমাৰ ক্ৰিকেট ভাল পোৱাও সোমাই থাকিব। ঠিক আছে, ইয়াত আছে টেনিছ আৰু ক্ৰিকেট। আমি এ আৰু বি ধৰি ল'লেই হ'ল, তাৰপিছত ফৰ্মুলাত পাতি কৰিলেই হ'ল। এইটো খালি অলপমান বেলেগ ধৰণৰ কুৱেশ্যন। So tennis and cricket. So let A is equal to set of people like cricket, set of people like tennis. ঠিক আছে, গ্ৰুপ অফ 65 পিপল মানে এন এ ইউনিয়ন বি 65। নেক্সট দিছে 40 লাইক ক্ৰিকেট, এন এ ইজ ইকুৱেল 40, 10 লাইক বোথ হ'লে ইণ্টাৰছেকশ্যন। ইয়াৰ পৰা আমাৰ কি ওলাব বি, এন বিটো ওলাব, এন এ ইউনিয়ন বি, এন এ এন বি এন এ ইণ্টাৰছেকশ্যন বি কি হ'ব 65 40 10 65 30, so N B হ'ল 35। so NB 35 মানে কি, NB টো আমি কি ধৰিছিলোঁ set of people like টেনিছ, কিন্তু আমাক ফাৰ্ষ্ট কুৱেশ্যনটোত সুধিছে কিমানজনে অকল টেনিছ ভাল পায় কিন্তু ক্ৰিকেট ভাল নাপায়। এইটো ছেকেণ্ড পাৰ্টটো আগতে ওলাল, হাউ মেনি লাইক টেনিছ। চ' 35 পিপল লাইক টেনিছ। এতিয়া ফাৰ্ষ্ট পাৰ্টটোত সুধিছিল হাউ মেনি লাইক টেনিছ অনলি, নট ক্ৰিকেট, অকল টেনিছ কিমানজনে ভাল পায়। এতিয়া দুইটাই কিমানজনে ভাল পায় 10 জনে, টোটেল টেনিছ ভাল পোৱা কিমান 35 জন, তাৰপিছত 10 জন এনেকুৱা আছে যি ক্ৰিকেটো ভাল পায়। বুজি পাইছানে? ইণ্টাৰছেকশ্যন মানে কি কমন, এ ইউনিয়ন এ ইণ্টাৰছেকশ্যন বি মানে কি এই 10 জনে তোমাৰ ক্ৰিকেটো ভাল পায় টেনিছো ভাল পায়। কিন্তু ফাৰ্ষ্ট পাৰ্টত আমাক কি সুধিছে কিমানজনে অকল টেনিছ ভাল পায় কিন্তু ক্ৰিকেট ভাল নেপায়, অকল টেনিছ ভাল পায়। চ' number of people like tennis only, not cricket, কি হ'ব NB, এইটো হৈছে টোটেল টেনিছ খেলা, তাৰ পৰা ক্ৰিকেট ভাল পোৱাকেইটা যদি মাইনাছ কৰি দিওঁ 25 জন। চ' 25 জনে অকল কি ভাল পায় টেনিছ ভাল পায় কিন্তু ক্ৰিকেট ভাল নাপায়। বস্তুটো বুজি পাইছানে? এই 35 জন হৈছে টোটেল টেনিছ, ইয়াতে ক্ৰিকেট ভাল পোৱাও সোমাই আছে। কিন্তু এন বি মানে ছেট অফ পিপল লাইক টেনিছ, এন বি গোটেই টেনিছ ভাল পোৱাখিনি সোমাই আছে। তাৰ পৰা 10 জন কিন্তু এনেকুৱা আছে যিয়ে ক্ৰিকেটো ভাল পায়। চ' ক্ৰিকেট ভাল পোৱা কেইজন যদি মাইনাছ কৰি দিওঁ 25 জনে অকল আমাৰ কি হয় টেনিছ ভাল পায়, সেইকেইজনে ক্ৰিকেট ভাল নাপায়। ঠিক আছে, নেক্সট চাওঁ আহা কুৱেশ্যন নাম্বাৰ 8 কি দিছে, ইন এ কমিটি 50 পিপুল স্পীক ফ্ৰেঞ্চ, 20 স্পীক স্পেনিছ এণ্ড 10 স্পীক বোথ স্পেনিছ এণ্ড ফ্ৰেঞ্চ।
হাউ মেনি স্পিক এটলিষ্ট ওৱান অফ দিছ টু লেংগুৱেজ, কিমানজনে যিকোনো এটা ক'ব পাৰে, এটলিষ্ট ওৱান অফ দিছ টু, যিকোনো এটা হ'লে সদায় ইউনিয়ন আৰু বোথ হ'লে সদায় ইণ্টাৰছেকশ্যন উলিয়াব লাগে। ইয়াতে আছে টু টাইপ অফ পিপল, ওৱান কেন স্পিক ফ্ৰেঞ্চ, ওৱান কেন স্পিক স্পেনিছ। চ' লেট এ set of people speak French, B set of people speak Spanish। ঠিক আছে, এতিয়া দিছে 50 জনে ফ্ৰেঞ্চ ক'ব পাৰে, 50 জন মানে NA = 50, 20 জনে স্পেনিছ ক'ব পাৰে, NB 20, 10 স্পিক বোথ মানে N এই ইণ্টাৰছেকশ্যন বি কিমান হ'ব 10। চ' এন এ ইউনিয়ন বি উলিয়াব লাগে, এন এ প্লাছ এন বি মাইনাছ A intersection B, 50 plus 20 minus 10, 60. So 60 জনে at least one of these two languages. 60 people can speak. 60 people can speak at least one of these two languages, one of these two languages। ঠিক আছে, চ' এক্সাৰচাইজটো কমপ্লিট। মই এটা কুৱেশ্যনে কৰি দিয়া নাই, কুৱেশ্যন নাম্বাৰ 2 সেইটো তোমালোকে ট্ৰাই কৰিবা আৰু মোক জনাবা। থেংক ইউ।